পঢ়িব নাজানে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে সৰুতে যেতিয়া ডাঙৰ কোনোবাই সুধিছিল যে ভাইটি কিহত পঢ়িছা তো আমি কওঁ যে প্ৰথমমান শ্ৰেণী আকৌ যেতিয়া দ্বিতীয় শ্ৰেণীলৈ পালো কওঁ যে দ্বিতীয় শ্ৰেণী তেনেকে তৃতীয় শ্ৰেণী তেনেকে পঢ়ি আমি কি কয় আপোনাৰ গ্ৰেজুৱেশ্যন কৰিলো আমাৰ মানে আপোনাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে যে কৈছে যে তোমালোক ইমান তলৰ শ্ৰেণী আমি তোমালোকৰ লগত কথা নাপাতো এই শ্ৰেণীটোৰ কথা কি কৈছে মানে তেওঁলোকে ক'ত মানে সেই প্ৰথম শ্ৰেণীত পঢ়াৰ কথা কৈছে নে আমি কি শ্ৰেণীৰ কথা কৈছে এনেকে চিন্তা কৰি থাকোঁতে মোৰ এটা গান মনলৈ আহিলে তো সুধা কণ্ঠই গাই থৈছো এটা গীত মই অকণ আওৰাই দিছো আপোনালোকে শুনিবচোন প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি জীৱন ৰেলৰ দবাত আমি জীৱন ৰেলৰ দবাত আমি প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি মাঝে 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 রেল সিয়রে নুপুয়ার বেদনা জুই হইরে আমার এই জুই রে অগ্রগামী আমার এই জুই রে অগ্রগামী প্রথম নয় দ্বিতীয় নয় তৃতীয় শ্রেণীর যাত্রী আমি লগত আছে বুজার বর পেরা হিপেরা অতীতর সকুলুরে ভরা লগত আছে বুজার বর পেরা হিপেরা অতীতর সকুলুরে ভরা আমারে সকুলু বাসপা খজালো সেই বাস পেরে আমি দ্রুতগামী সেই বাস পেরে আমি দ্রুতগামী প্রথম নয় দ্বিতীয় নয় তৃতীয় শ্রেণীর যাত্রী আমি তৃতীয় শ্রেণীর হত যাত্রী মিলে দেখিম পুয়াবো কাল রাত্রি একেলগে হে পাম গৈ লক্ষ্য আমি একেলগে হে পাম গৈ লক্ষ্য আমি প্রথম নহয় দ্বিতীয় নহয় তৃতীয় শ্রেণীর যাত্রী আমি প্রথম নহয় দ্বিতীয় নহয় তৃতীয় শ্রেণীর যাত্রী আমি সেই গীতটো লিখিছিল সুধা কণ্ঠই কলিকতাত জুলাই মাহত মানে এই জুলাই মাহতে লিখিছিল 1963 চনত 1963 গতিকে আমি চাগে সেই তৃতীয় শ্ৰেণীৰ কথা কৈছে তেওঁ যে কৈছে তোমালোকৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো তেওঁলোকে মালিকৰ লগত পাতিম এনেকৈ কৈছে গতিকে আমি চাগে এই যে গীতটো লিখি থৈ গৈছে ডক্টৰ ভূপেন হাজৰিকাই গতিকে সেই তৃতীয় শ্ৰেণীৰ কথাহে চাগে উল্লেখ জনাবচোন আপোনালোকে কোনটো শ্ৰেণীৰ কথানো আপুনি অনুভৱ কৰিছে যেনেকে মই যেনেকে মানে অনুভৱ কৰিলো আমি প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতে যেনেকে আমাক সুধিছিল যে কিহত পঢ়িছে আমি কৈছিলো যে প্ৰথম শ্ৰেণী তো যেতিয়া দ্বিতীয় শ্ৰেণীলৈ পালো এলপি স্কুলত তেতিয়া কৈছিলো দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণী তো এতিয়া এই মানে আজি 2025 বৰ্ষত আমি কোনটো শ্ৰেণীত আছো সেইটো আপোনালোকে চিন্তা কৰিব থ্যাংক ইউ জয় অসম